নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেলটিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ ডিএমএ এক্সামৰ কাৰণে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পঢ়ি আছোঁ লাষ্ট আমি পাৰ্ট 1 আৰু পাৰ্ট 2 কমপ্লিট কৰিলোঁ এইটো আমাৰ পাৰ্ট 3 আজি আমি নিউ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লৈ আনিছোঁ অলৰেডি আমাৰ পাৰ্ট 1 পাৰ্ট 2 কমপ্লিট হৈছে য'ত আমি 2019 20 আৰু 22ৰ ছায়েন্সৰ ছেকশ্যনৰ পৰা 40+ কুৱেশ্যন আলোচনা কৰিলোঁ যদি আপোনালোকে সেই পাৰ্ট 2টা চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া হ'ব সেই পাৰ্ট 2টা আপোনালোকে চাই থ'ব আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আপোনালোকক কথা দিয়াৰ মতে আমি আকৌ পাৰ্ট 3ত আমাৰ ডিএমএ নিউ কুৱেশ্যন পেপাৰৰ পৰা 40+ ছায়েন্সৰ ছেকশ্যনৰ কুৱেশ্যন লৈ আনিছোঁ এই দুখন হ'ব এলএমচি কুৱেশ্যন পেপাৰ আৰু এখন এক্সট্ৰা ঠিক আছে ইয়াত আমি তিনিখন কুৱেশ্যন পেপাৰৰ পৰা কম্বাইন 40+ কুৱেশ্যন হয় গতিকে এইটো আমাৰ ভিডিঅ'ৰ পাৰ্ট 3 অলৰেডি পাৰ্ট 2 আৰু পাৰ্ট 1 আমাৰ চেনেলত আপলোড কৰা হৈছে গতিকে আপোনালোকে যদি চোৱা নাই এই পাৰ্ট 2টা চাই থ'ব আৰু আমি নেক্সট পাৰ্টটো আমি অতি সোনকালে লৈ আনিম এই দুখন কুৱেশ্যন পেপাৰৰ পৰা ইয়াৰ লগতে আমি কৈ থওঁ যে আহিবলগীয়া আছাম পুলিচ ABUBৰ কাৰণে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা টপ জিকে কুৱেশ্যন লৈ আনিছোঁ 2022ৰ গতিকে আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই সেইটো চাব ডিছক্ৰিপশ্যনত লিংক দিয়া হ'ব আজিৰ ভিডিঅ'টিৰ আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে হুইচ গেছ ইজ ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং ইয়াত অপশ্যনসমূহ দিয়া হৈছে অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন আৰু হাইড্ৰজেন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ ইয়াৰ লগতে আৰু কোনবোৰ গেছ তাই আপোনালোকে লিখি থ'ব এটাটো আমি পালোৱে কাৰ্বন ডাই অক্সাইড আনটো হৈছে নাইট্ৰছ অক্সাইড ঠিক আছে ইয়াৰ কেমিকেল চিম্বলটো হৈছে N2O তাৰপিছত আৰু এটা হৈছে মিথেন গেছ মিথেন ইয়াৰ কেমিকেল চিম্বলটো হৈছে HCCH4 ঠিক আছে এইটো আৰু এটা হৈছে ক্ল'ৰ'ফ্ল'ৰকাৰ্বনছ ঠিক আছে লিখি থ'ব এইটো এইকেইটা হৈছে আটাইবোৰ গ্ৰীণ হাউচ গেছ আপোনালোকক মই টোটেল 4টা ক'লোঁ অপশ্যনটোৰ সৈতে মিলাই গতিকে আটাইবোৰ আপোনালোকে লিখি থ'ব আটাইবোৰ হৈছে গ্ৰীণ হাউচ গেছ ঠিক আছে এই গেছসমূহৰ কাৰণে গ্ল'বেল ৱাৰ্মিং বাঢ়ি আছে তো আমাৰ প্ৰথমটো প্ৰশ্ন হৈ গ'ল তাৰ দ্বিতীয় প্ৰশ্নলৈ যাওঁ হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ কোনটো ধাতু সাধাৰণ তাপমাত্ৰাত তৰল অৱস্থাত থাকে অপশ্যনসমূহ দিছে আইৰণ মাৰ্কিউৰি এলুমিনিয়াম আৰু কপাৰ ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে ধৰিব পাৰিছেনে আমাৰ শুদ্ধ উত্তৰটো হ'ব মাৰ্কিউৰি পাৰা ঠিক আছে মাৰ্কিউৰিৰ ইয়াতে কেমিকেল চিম্বলটো দি দিছে Hg ঠিক আছে মাৰ্কিউৰি ইজ দ্য অনলি লিকুইড মেটেল এট ৰুম টেম্পাৰেচাৰ তাৰপিছৰ প্ৰশ্ন হুইচ গেছ ইজ ন'ন এজ লাফিং গেছ বুলি কোনটো গেছক জনা যায় অপশ্যনসমূহ দিছে কাৰ্বন মন'অক্সাইড নাইট্ৰাছ অক্সাইড হাইড্ৰজেন ছালফেট আৰু মিথেন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নাইট্ৰাছ অক্সাইড আমি অলপ আগতে পালোঁ নাইট্ৰাছ অক্সাইডটো হৈছে গ্ৰীণ হাউচ গেছ আৰু নাইট্ৰাছ অক্সাইডটো গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে দায়ী ইয়াৰ কেমিকেল চিম্বলটো কি ক'লোঁ অলপ আগতে আমি N2O ঠিক আছে তাৰপিছৰ প্ৰশ্নলৈ যাওঁ হুইচ পাৰ্ট অফ দ্য হিউমেন বডি প্ৰডিউচ ইনচুলিন আমাৰ মানুহৰ শৰীৰৰ কোনটো অংশত উৎপন্ন হয় অপশ্যনসমূহ দিছে যকৃত অগ্নাশয় কিডনী নে পাকস্থলী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অগ্নাশয় এক্সপ্লেনেশ্যনটো চাই লওক ইনচুলিন অগ্নাশয়ত উৎপন্ন হয় যিয়ে ৰক্তত ছুগাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে সেয়েহে ইনচুলিনৰ অভাৱত আমাৰ ছুগাৰ ৰোগটো হয় সেইটো আমি ডিজিজেছ এণ্ড ডেফিচিয়েঞ্চিৰ ভিডিঅ'টোত উল্লেখ কৰিছিলোঁ ঠিক আছে যদি আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই তেনেহ'লে চাই থ'ব ডিছক্ৰিপশ্যনত লিংক দিয়া হ'ব তাৰপিছৰ প্ৰশ্ন হুইচ ভিটামিন ইজ ৱাটাৰ চলেবল আমাৰ ভিটামিন দুটা টাইপত থাকে আমাৰ ভিটামিন 2 টাইপছৰ থাকে এটা হৈছে ৱাটাৰ আৰু আনটো হৈছে ফেট চলেবল ঠিক আছে কোনবোৰ ৱাটাৰ আৰু কোনবোৰ ফেট চলেবল চাই লওক ইয়াতে অপশ্যনসমূহ দিছে ভিটামিন এ ভিটামিন ডি ভিটামিন চি নে ভিটামিন কে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ ভিটামিন চি আৰু ভিটামিন বি কমপ্লেক্স এই আটাইবোৰ ভিটামিন হৈছে ৱাটাৰ চলেবল আৰু বাকী ভিটামিনবোৰ হৈছে সকলোবোৰ ফেট চলেবল ঠিক আছে তাৰপিছৰ প্ৰশ্ন হোৱাট ইজ দ্য বইলিং পইণ্ট অফ ৱাটাৰ এট চি লেভেল সাগৰৰ পৃষ্ঠত পানীৰ উতলন বিন্দু কিমান 50 ডিগ্ৰী চেলচিয়াছ 75 ডিগ্ৰী চেলচিয়াছ 100 ডিগ্ৰী চেলচিয়াছ নে 150 ডিগ্ৰী চেলচিয়াছ ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব 100 ডিগ্ৰী চেলচিয়াছ তাৰপিছৰ প্ৰশ্ন হুইচ ইউনিট ইজ ইউজ টু মেজাৰ চাউণ্ড ইণ্টেনচিটি এছআই ইউনিট আমি এছআই ইউনিটৰ এটা ভিডিঅ' বনাইছোঁ
ট্ৰিক্সৰ সৈতে তাতে আমি কিছুমান ইজি ট্ৰিক্স দিয়া হৈছে গতিকে আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো চাই থ'ব SI ইউনিটৰ কুৱেশ্যন এক্সামত আহে সেয়েহে আমি আপোনালোকৰ সুবিধা হোৱাকৈ ট্ৰিক্সৰ সহায়ত আটাইবোৰ SI ইউনিট কমপ্লিট কৰিছোঁ তাতে আমি সাউণ্ড ইণ্টেন্সিটি এইটো আলোচনা কৰিছিলোঁ ইয়াৰ অপশ্যনসমূহ চাই লওক নিউটন ডেচিবল জুল নে হাৰ্টছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডেচিবল ঠিক আছে ডেচিবল DB হৈছে ইয়াৰ চেম্বলটো তাৰ প্ৰশ্ন হোৱাট ইজ দ্য ফাংচন অফ অজন লেয়াৰ অজন স্তৰৰ কাম কি ইয়াইটো চাগে আপোনালোকে সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ ক্ষতিকাৰক UV ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে ঠিক আছে ক্ষতিকাৰক UV ৰশ্মি শোষণ কৰে তাৰপিছৰ প্ৰশ্নলৈ যাওঁ হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট ছলাৰ ছিষ্টেমৰ কুৱেশ্যন প্ৰায় দেখা পোৱা যায় ছায়েন্সৰ ছেকশ্যনত গতিকে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চাগে আপোনালোকে জানিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মংগল গ্ৰহ ৰেড হিচাপে মানে ৰঙা ৰঙৰ হয় সেইকাৰণে ইয়াক ৰেড প্লেনেট বুলি কোৱা হয় মাৰ্চক কেলে ৰঙা গ্ৰহ বুলি কোৱা হয় আৰু তাতে কি থকাৰ কাৰণে মাৰ্চ গ্ৰহটো ৰঙা ৰং দেখে সেনেকুৱা যদি প্ৰশ্ন আমাৰ আহে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আইৰণ অক্সাইড থকাৰ কাৰণে মাৰ্চ গ্ৰহটো ৰঙা ৰং হয় ঠিক আছে মনত ৰাখিব এই কাৰণে ৰঙা হয় এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ পিছৰ প্ৰশ্নটো হৈছে অগ্নি নিৰ্বাপক কোনটো গেছ ব্যৱহাৰ কৰা হয় ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে কাৰ্বন ডাই অক্সাইড অক্সিজেন ঠেলি দি জুই নুমাই দিয়ে অক্সিজেন থাকিলে জুই জ্বলে আৰু কাৰ্বন ডাই অক্সাইড যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া এই অক্সিজেনক আঁতৰাই দিয়ে আৰু জুইটো লাহে লাহে নুমায় পিছৰ প্ৰশ্ন মানুহৰ শৰীৰৰ কোনটো অংগত ৰক্তকণিকা উৎপন্ন হয় ৰক্তকণিকা ৰেড ব্লাড চেল RBCৰ কথাও আগৰ প্ৰশ্নসমূহত আলোচনা কৰা হৈছে আপোনালোকে যদি চোৱা নাই আগৰ পাৰ্ট দুটা তেনেহ'লে চাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ বন মেৰু হাড়ৰ মজ্জাত RBC উৎপন্ন হয় ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন মাৰ্ক কৰি থ'ব তাৰপিছৰ প্ৰশ্নলৈ যাওঁ হুইচ ভিটামিন ইজ ন'ন এজ দ্য ছানশ্বাইন ভিটামিন এইটো প্ৰশ্ন প্ৰায়বোৰ কুৱেশ্যন পেপাৰত দেখা পোৱা গৈছে গতিকে এইটো ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ ভিটামিন D ঠিক আছে পিছৰ প্ৰশ্ন হুইচ মেটেল ইজ ইউজ ইন মেকিং এয়াৰক্ৰাফ্ট বডিজ বিমান নিৰ্মাণৰ বাবে কোনটো ধাতু ব্যৱহাৰ কৰা হয় অপশ্যনসমূহ কপাৰ এলুমিনিয়াম আইৰণ নে লিড ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আমাৰ এলুমিনিয়াম কেলে ব্যৱহাৰ কৰা হয় কাৰণ এলুমিনিয়াম লাইট ৱেইট হয় আৰু ষ্ট্ৰং হয় ঠিক আছে তাৰপিছৰ প্ৰশ্ন হোৱাট ইজ দ্য pH ভেলিউ অফ পিয়'ৰ ৱাটাৰ আমি pH ভেলিউ আগৰ ভিডিঅ'সমূহত আলোচনা কৰিছোঁ যে এচিড ৰেইনৰ pH ভেলিউ কিমান তাৰপিছত মানুহৰ ইউৰিনৰ pH ভেলিউ তাৰপিছত ব্লাডৰ আটাইবোৰ আলোচনা কৰা হৈছে আগৰ ভিডিঅ'সমূহত গতিকে আপোনালোকে সেইটো চাবলৈ নাপাহৰিব ইয়াত আমাক পিয়'ৰ ৱাটাৰৰ pH ভেলিউ সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 7 ই ক্ষাৰকীয় নহয় ই অম্লীয় নহয় বিশুদ্ধ পানীৰ pH মান হৈছে 7 যিয়ে নিৰপেক্ষ হয় তাৰপিছৰ প্ৰশ্ন হুইচ ডিজিজ ইজ কজ বাই দ্য ডেফিচিয়েঞ্চি অফ আয়োডিনৰ অভাৱত কি ৰোগ হয় ডেফিচিয়েঞ্চি আৰু ডিজিজৰ ওপৰত কুৱেশ্যন প্ৰায়ে দেখা যায় আগৰ ভিডিঅ'টো আমি কুৱেশ্যন পেপাৰ আলোচনা কৰোঁতে পাইছিলোঁ গতিকে এইটো পুনৰ ৰিপিট হৈছে চাই লওক আয়োডিনৰ অভাৱত কোনটো ৰোগ হয় অপশ্যনসমূহ দিছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গইটাৰ ৰোগ হয় তাৰপিছৰ প্ৰশ্ন চাই লওক আয়োডিনৰ অভাৱত থাইৰয়ড গ্ৰন্থিত ফুলি উঠে যাক গইটাৰ ৰোগ বুলি কোৱা হয় তাৰপিছৰ প্ৰশ্নলৈ যাওঁ হুইচ অফ দ্য ফলোয়িং ডাজ নট কণ্টেইন ডাইজেষ্টিভ এনজাইম তলৰ কোনটো হজম এনজাইম নাথাকে অপশ্যনসমূহ দিয়া হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পিত্তৰস বাইল ঠিক আছে আগৰ ভিডিঅ'ত আমি পাইছিলোঁ যে বাইল ক'ত উৎপন্ন হয় ক'ত থাকে তাৰে আপোনালোকে যদি জানে আমাক কমেণ্টত ক'ব নহ'লে আগৰ ভিডিঅ'টো চাই ল'ব পাৰে ঠিক আছে পিত্তৰস চৰ্বিত হজম কৰে পিত্তৰসে চৰ্বি হজম কৰে কিন্তু এনজাইম তাত নাথাকে অ'কে পিছৰ প্ৰশ্নলৈ যাওঁ হোৱাট ইজ দ্য ফাংচন অফ প্লেটলেটছ ইন ব্লাড অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে হেল্প ইন ব্লাড ক্লটিং ঠিক আছে ৰক্ত জমাত সহায় কৰে আৰু যদি ইয়াত ভিটামিন কোনটো ভিটামিনে ৰক্ত জমা কৰাত সহায় কৰে সোধে তেনেহ'লে ইয়াৰ উত্তৰটো চাগে আপোনালোকে জানিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিটামিন K হয়নে ভিটামিন K আৰু প্লেটলেটে সেম কাম কৰে ঠিক আছে ৰক্ত জমাত সহায় কৰে মনত থাকিব তাৰপিছৰ প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং ইজ ফৰ্মড আফটাৰ ফাৰ্টিলাইজেশ্যনৰ পিছত কোনটো গঠন হয় কি গঠন হয় অপশ্যনসমূহ দিয়া হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ জাইগোট গঠন হয় ঠিক আছে আফটাৰ ফাৰ্টিলাইজেশ্যন ডিম্বাণু আৰু শুক্ৰাণু মিলি কিনে জাইগোট গঠন কৰে ইয়াৰ পৰা আমি গম পালোঁ যে বায়'লজিৰ পৰা কুৱেশ্যন অহা দেখা যায় গতিকে আপোনালোকে বায়'লজিও ধুনীয়াকৈ পঢ়িব হ'বনে হুইচ গেছ ইজ ইউজ ইন বেলুনছ টু মেক দেম ফ্লোট ঠিক আছে বেলুন উৰাই ৰাখিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয় অক্সিজেন হাইড্ৰজেন হিলিয়াম নে কাৰ্বন ডাই অক্সাইড
আপোনালোকে জানেনে হাইড্ৰজেন হৈছে আটাইতকৈ লাইটেষ্ট গেছ, ঠিক আছে। কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হাইড্ৰজেন নহ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ হিলিয়াম। হাইড্ৰজেন লাইটেষ্ট গেছ হ'লেও ইয়াক বেলুন উৰাবলৈ ব্যৱহাৰ কৰা নহয়, কাৰণ হাইড্ৰজেন হৈছে জ্বলনশীল গেছ, বিস্ফোৰক গেছ, ঠিক আছে। ই বায়ুৰ সংস্পৰ্শলৈ আহিলে সহজতে জুই লাগিব পাৰে, সেয়েহে বেলুন উৰাবলৈ হাইড্ৰজেন গেছ ব্যৱহাৰ কৰা নহয়, হিলিয়ামহে ব্যৱহাৰ কৰা হয়, মনত ৰাখিব, ঠিক আছে। তাৰপিছত আমাৰ শেষৰটি প্ৰশ্ন হৈছে BCG টীকা কোনটো ৰোগৰ বিৰুদ্ধে দিয়া হয়, কোনটো ৰোগৰ কাৰণে দিয়া হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে যক্ষ্ম ৰোগৰ কাৰণে দিয়া হয়। আজি আমি 20টা কুৱেশ্যন কমপ্লিট কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আগৰ পাৰ্টসমূহ পাবলৈ আমাৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতে পায় আৰু পৰীক্ষাৰ তৈয়াৰী ধুনীয়াকৈ কৰি নিব পাৰে। ধন্যবাদ।